Welcome to your favorite channel Yes Assam paper যেটো থার্ড সেমিস্টাৰৰ যেটো মেজৰ পেপাৰ আছে তো মেজৰ পেপাৰ কেইখন তোমালোক পঢ়িব লাগিব আৰু ইয়াৰ সিলেবাসখিনি তোমালোক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' একলৈ চাই থকা তো ইয়াৰ যেটো তোমালোকে দেখিবলৈ পাইছা যে ফৰ ইউৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম FYUGP সিলেবাস গুৱাহাটী ইউনিভাৰ্চিটি যেটো তোমালোকে ফৰ ইউৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ সিলেবাসত যেটো অধীনত পঢ়ি আছা গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যেটো থার্ড সেমিস্টাৰৰ এজ পাৰ NEP কোর্স আছে যেটো সাবজেক্ট তোমালোকৰ পলিটিক্যাল সায়েন্স তো যেটো যিসকল ছাত্ৰ ছাত্ৰী মেজৰ যেটো লৈছে সাবজেক্ট পলিটিক্যাল সায়েন্স তো তেওঁলোকৰ যেটো দুখন পেপাৰ পঢ়িব লাগিব কিছু তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি এইবোৰ কথা সিলেবাসটো হাল সলনি কৰিছে আগতে যেটো এখন পেপাৰ আছিল কিন্তু এই বৰ্ষৰ পৰা তোমালোকৰ দুখন হে মেজৰ পেপাৰ পঢ়িব লাগিব এটা হল যে প্ৰথম যেটো মেজৰ পেপাৰ 1 হেতু হল যে প্ৰস্পেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন লোক প্ৰশাসনৰ দৃষ্টিভংগী এটো হল মেজৰ পেপাৰ 1 এটো পঢ়িব লাগিব আৰু এইখন পেপাৰ যিসকলে ছাত্ৰ ছাত্ৰীয়ে মাইনৰ পলিটিক্যাল সায়েন্স সাবজেক্ট লৈছে তো মাইনৰ পেপাৰ এটো মেজৰ আৰু মাইনৰ পেপাৰ নাম্বাৰ 1 এটোহে তোমালোকৰ পঢ়িব লাগিব যিসকল ছাত্ৰ ছাত্ৰী মেজৰ লৈছে তো মেজৰ লোৱা কাৰণে এটো পঢ়িব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰী মাইনৰ বুলি পলিটিক্যাল সায়েন্স লৈছে তো হেটোহে তোমালোকে পঢ়িব লাগিব পার্সপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন লোক প্ৰশাসনৰ দৃষ্টিভংগী তো এইখন বিষয়ৰ টোটাল এক্সাম হ'ব তোমালোকৰ 100 মাৰ্কছৰ এক্সাম হ'ব যেহেতু দুটাকৈ এক্সাম হয় তোমালোক ইতিমধ্যে ফার্স্ট সেম আৰু সেকেন্ড সেমিস্টার দুটাকৈ এক্সাম দিছা তো প্ৰতিটো সেমিস্টার দুটাকৈ এক্সাম হয় এটা হল ইন্টারনাল আৰু এটা হল ফাইনাল এক্সাম তো এইখন বিষয়ৰ যে ইন্টারনাল হ'ব তোমালোকৰ 40 মাৰ্কছৰ আৰু তোমালোকৰ যে ফাইনাল এক্সাম হয় হেতু হ'ব 60 মাৰ্কছৰ দুটা এক্সাম মিলে তোমালোকৰ 100 মাৰ্কছৰ এক্সাম দিব লাগিব যেটো পার্সপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন লোক প্ৰশাসনৰ দৃষ্টিভংগী থার্ড সেমিস্টার যেখন পলিটিক্যাল সায়েন্স সাবজেক্ট আছে এই পেপাৰটো মেজৰ আৰু মাইনৰ লোৱা ষ্টুডেন্টে এটোহে পঢ়িব লাগিব ইয়াৰ তোমালোকে সিলেবাসটো চোৱা আৰু নেক্সট তোমালোকে নেক্সট ভিডিঅত যে বাকি যিবিলাক সাবজেক্ট আছে এছামিজ এডুকেশ্যন তাৰ পিছত আছে হিষ্ট্ৰী সেইবিলাকৰ সাবজেক্টত দিম যেহেতু আজি পলিটিক্যাল খিনি তোমালোকে চাই লোৱা তো যেহেতু তোমালোকে ইউনিট তোমালোকে 4টা পঢ়িব লাগিব তো প্ৰথম ইউনিটত দিছে পাব্লিক এডমিনিষ্ট্ৰেশ্যন এজ এ ডিসিপ্লিন তো যেটো এইবিলাক ইংলিশ মিডিয়ামত দিয়া আছে ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীখিনি তোমালোকে চাই লোৱা এইবিলাক ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগিব আৰু তোমালোকৰ যে যিসকল ছাত্ৰ ছাত্ৰী আছামিজ মিডিয়ামত লৈছে তো তেওঁলোকৰ পঢ়িব লাগিব যে এইখিনি যে সচিপত্ৰ যেটো দিয়া আছে প্ৰথম অধ্যায়টো হল যে প্ৰথম অধ্যায় যে অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসন এইটো পঢ়িব লাগিব যে অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসন তো ইয়াৰ টপিক তিনিটা দিয়া আছে অৰ্থ মাত্ৰা আৰু তাৎপৰ্য চৰকাৰী আৰু বেচৰকাৰী প্ৰশাসন লোক প্ৰশাসনৰ বিকাশ তো এই প্ৰথম চেপ্টাৰ পঢ়িব লাগিব তিনিটা টপিক যে থার্ড সেমিস্টার যেটো পলিটিক্যাল সায়েন্স মেজর আৰু মাইনৰ যেটো পেপাৰ আছে তাৰ পিছত দ্বিতীয় নম্বৰ চেপ্টাৰত দিয়া আছে যে তান্ত্ৰিক দৃষ্টিকোণ তো তান্ত্ৰিক দৃষ্টিকোণ পঢ়িব লাগিব এইখিনিৰ দ্বিতীয় নম্বৰ চেপ্টাৰত তোমালোকে টপিক খিনি চাই লবা টপিক খিনি স্ক্ৰিনশ্বট মাৰিব পাৰা তোমালোকে চাই লোৱা তাৰ পিছত তোমালোকৰ যে 3 নম্বৰ ইউনিটত পঢ়িব লাগিব যে 3 নম্বৰ তৃতীয় অধ্যায়ত দিয়া আছে বিষয় প্ৰশাসন তো বিষয় প্ৰশাসন পঢ়িব লাগিব প্ৰবেশন প্ৰশিক্ষণ আৰু পদোন্নতি লোক সেৱা আয়োগ প্ৰয়োজন ভূমিকা আৰু স্বাধীনতা লোক প্ৰশাসনৰ নিৰপেক্ষতা তো এইবিলাকৰ টপিকৰ ওপৰত তোমালোকে তৃতীয় নম্বৰ অধ্যায়ত পঢ়িব লাগিব যেখন মেজৰ পেপাৰ 1 বা মাইনৰ পেপাৰ যেটো দিয়া আছে 1 যে পলিটিক্যাল সায়েন্সৰ যেটো যে পার্সপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন লোক প্ৰশাসনৰ দৃষ্টিভংগী থাৰ্ড সেমিস্টাৰৰ এইটো তাৰ পিছত তোমালোকৰ পঢ়িব লাগিব চতুৰ্থ অধ্যায় যে লোক বা ৰাজহুৱা প্ৰশাসনৰ মূল দৃষ্টিভংগী ইয়াৰ তিনিটা টপিক আছে নতুন লোক বা ৰাজহুৱা সেৱাৰ দৃষ্টিভংগী নতুন লোক বা ৰাজহুৱা ব্যৱস্থাপনা নাৰীবাদী দৃষ্টিভংগী এই তিনিখন টপিকৰ ওপৰত তোমালোকৰ চতুৰ্থ নম্বৰ অধ্যায় তোমালোকৰ পঢ়িব লাগিব এতিয়া চাই লোৱা যে যেহেতু এইটো মেজৰ আৰু মাইনৰ পেপাৰৰ এইটো আছিল এতিয়া চাই লোৱা যে থার্ড সেমিস্টাৰৰ পলিটিক্যাল মেজৰ পেপাৰ 2 যেহেতু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেজৰ লৈছে পলিটিক্যাল সায়েন্স যেহেতু এই বৰ্ষৰ পৰা দুটাহে পেপাৰ পঢ়িব লাগিব মেজৰ পেপাৰ যেহেতু এটা হল যে পাব্লিক এডমিনিষ্ট্ৰেশ্যন ইন
তাৰপিছত আছে লোক প্ৰশাসনৰ দৃষ্টিভংগী এইখন বিষয় পঢ়িব লাগিব আৰু পলিটিকেল মেজৰ পেপাৰ যেটো 2 তো 2 নম্বৰটো পঢ়িব লাগিব যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুজাপৰা আন্ডাৰষ্টেণ্ডিং ইন্টাৰনেশনাল ৰিলেশনস তো এইখন বিষয়হে যিসকল ছাত্ৰ ছাত্ৰীয়ে কেৱল মাত্ৰ মেজৰ লৈছে তো মেজৰ পেপাৰ 2 এইটো পঢ়িব লাগিব তো ইয়াৰ সিলেবাসটো চোৱা তো সিলেবাসটো কি দি আছে পাঠ্যক্ৰমৰ সংজ্ঞাটো চাবা যে তোমালোকে পেপাৰ কোডটো হল 03A02 04 এইটো ক্ৰেডিট 4 দি আছে এইটো হ'ব তোমালোকৰ 100 মাৰ্কছৰ এক্সাম দিব লাগিব চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন ফাইনাল এক্সাম হ'ব 60 মাৰ্কৰ আভ্যন্তৰীণ মূল্যায়ন ইন্টাৰনেল বা সেশনাল এক্সাম হেটো হ'ব তোমালোকৰ 40 মাৰ্কছৰ দুটা এক্সাম মিলে হ'ব এইখন বিষয়ৰ 100 মাৰ্কছৰ এক্সাম দিব লাগিব তো মেজৰ পেপাৰ 2 থাৰ্ড সেমিস্টাৰৰ এইটো প্ৰথম যেটো চেপ্টাৰ দি আছে এইটো হ'ল যে গোট নম্বৰ 1 যে তান্ত্ৰিক দৃষ্টিভংগী ইয়াৰ চাৰিটা হে টপিক পঢ়িব লাগিব তান্ত্ৰিক দৃষ্টিভংগী চাৰিটা যে প্ৰাচীন বা ধ্ৰুপদী বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ উদাৰতাবাদ আৰু নব্য উদাৰতাবাদ মাৰ্ক্সবাদী ধাৰণা নাৰীবাদী দৃষ্টিভংগী চাৰিখনৰ টপিকৰ ওপৰত প্ৰথম অধ্যায়ত পঢ়িব লাগিব প্ৰথম চেপ্টাৰৰ যেটো থাৰ্ড সেমিস্টাৰৰ মেজৰ পেপাৰ 2 যেটো দি আছে আন্ডাৰষ্টেণ্ডিং ইন্টাৰনেশনাল ৰিলেশনস আন্তঃৰাষ্ট্ৰীয় বুজাপৰা তাৰপিছত দি আছে গোট নম্বৰ 2 যে চেপ্টাৰ নম্বৰ 2 পঢ়িব লাগিব 20 শতিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ইতিহাসৰ এক আভাস দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী ঘটনাসমূহ এইটো পঢ়িব লাগিব তোমালোকৰ দ্বিতীয় নম্বৰ অধ্যায়ত ইয়াৰো তোমালোকৰ তিনিটা টপিক দি আছে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আৰু ফলাফল শীতল যুদ্ধৰ উৎপত্তি কৰ্মবিষয় আৰু অৱসান পৰৱৰ্তী শীতল যুদ্ধৰ স্তৰ আৰু কেন্দ্ৰীয় শক্তিৰ উদয় এইখনৰ বিষয় তোমালোকৰ পঢ়িব লাগিব এইখন তিনিটা টপিক পঢ়িব লাগিব তাৰ পিছত দি আছে যে তৃতীয় নম্বৰ অধ্যায়ত পঢ়িব লাগিব যে 3 নম্বৰ চেপ্টাৰত তোমালোকৰ পঢ়িব লাগিব যে বিশ্বৰ অৰ্থনীতি দা গ্লোবাল ইকোনমি তো তোমালোকৰ তৃতীয় নম্বৰ অধ্যায়ত পঢ়িব লাগিব যে বিশ্বৰ অৰ্থনীতি তো তোমালোকৰ 3 নম্বৰ চেপ্টাৰত দিয়া আছে যেটো থাৰ্ড সেমিস্টাৰৰ মেজৰ পেপাৰ 2 দিয়া আছে আন্ডাৰষ্টেণ্ডিং ইন্টাৰনেশনাল ৰিলেশনস সাবজেক্ট আৰু তাৰ পিছত দিয়া আছে আৰু এখন দিয়া আছে হেটো হল যে চতুৰ্থ নম্বৰ ইউনিট তো চতুৰ্থ নম্বৰটো ইউনিট দিয়া আছে 4 নম্বৰ ইউনিটটো হল যে সমকালীন বিশ্বৰ সমস্যাসমূহ তো সমকালীন বিশ্বৰ সমস্যাসমূহৰ বিষয় পঢ়িব লাগিব আৰু চাৰিটা টপিক দিছে পাৰিপাৰ্শ্বিক বিষয়সমূহৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ মানৱৰ নিৰাপত্তাৰ প্ৰয়োজন তো এই চাৰিখন তোমালোকৰ হেড যেটো মেজৰ পেপাৰ 2 দি আছে থাৰ্ড সেমিস্টাৰতে চাৰিটা ইউনিট পঢ়িব লাগিব তো তোমালোকৰ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেজৰ পলিটিকেল সায়েন্স লৈছে হেটো হল পঢ়িব লাগিব যে প্ৰথম যেটো পেপাৰ থাকিব মেজৰ পেপাৰ হেটো হল যে পাৰ্সপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেচন এইটো পঢ়িব লাগিব আৰু সেকেন্ড পেপাৰটো হ'ব যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বুজাপৰা আন্ডাৰষ্টেণ্ডিং ইন্টাৰনেশনাল ৰিলেশন এই দুটা হে মেজৰ পেপাৰ থাৰ্ড সেমিস্টাৰত পঢ়িব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেজৰ মাইনৰ লৈছে পলিটিকেল সায়েন্স তো এটা হে সাবজেক্ট পঢ়িব লাগিব মাইনৰ হেটো হল যে পাৰ্সপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেচন এইটোই পঢ়িব লাগিব এইটো মেজৰ আৰু মাইনৰ আৰু সিলেবাসৰ একেই হয় এইটো হে পঢ়িব লাগিব পাৰ্সপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেচন লোক প্ৰশাসনৰ দৃষ্টিভংগী তো এইটো আছিল তোমালোকৰ থাৰ্ড সেমিস্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্টৰ মেজৰ পেপাৰ আৰু তোমালোকৰ যে থাৰ্ড সেমিস্টাৰৰ নেক্সট ভিডিঅত আলোচনা কৰিম যে এছামিজ এডুকেশ্যন হিষ্টৰী আৰু তোমালোকৰ যে জিওগ্ৰাফি যিবিলাক সাবজেক্ট আছে তো আৰু বিএসসি সাবজেক্ট এতিয়ালৈকে ইউনিভাৰ্সিটিৰ পৰা যে তোমালোকৰ সিলেবাসটো দিয়া নাই যেটো নতুনকৈ তোমালোকৰ থাৰ্ড সেমিস্টাৰ বিএসসি পঢ়িব লাগিব বিএসসি নতুনকৈ যেটো সিলেবাস আছে হেটো আহিলে তোমালোকক দি দিম তো আজিৰ ভিডিঅটো ইমানেই আছিল ভিডিঅটো শেষ লৈ চাই থকাৰ বাবে তোমালোকক সকলোকক ধন্যবাদ জনাও